মন্ত্ৰী পীযুষ হাজৰিকাই আপোনালোকৰ সভাপতিৰ বিৰুদ্ধে বৰ ডাঙৰ অভিযোগ আনিছে। পদ বিক্ৰী কৰি টকা লৈছে, এইবিলাক ৰাজহুৱা কৰি দিম, এনেধৰণৰ বিভিন্ন কথা কৈছে। ভূপেন বৰাদেৱ আজিৰ এই মুহূৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নেতৃত্ব লৈ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ এই মানুহজনে ৰাতিপুৱা 7 বজাৰ পৰা নিজৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰে। ৰাতি 12টা-1টাত তেওঁ টোপনি মাৰে। কাৰণ মোৰ ইয়াৰ পৰা তেওঁৰ ঘৰটো মাত্ৰ 10 মিনিটৰ ৰেডিয়াছ। ঘোঁৰামাৰাত তেওঁৰ ঘৰ। আমি এই দলংখন পাৰ হ'লেই, আমাৰ এই ঈদগাহ ময়দান পাৰ হ'লে এক দৰমালে তেওঁৰ ঘৰ পাওঁ। তেওঁ ৰাতিপুৱা 7 বজাৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে দলটো শক্তিশালী কৰিবলৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ আগবঢ়াবলৈ তেওঁ সংগ্ৰাম কৰি আছে। আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত ভাল লিডাৰশ্বিপ আছে, ভাল টেলেণ্ট আছে, আৰু আমি অনাগত সময়ত এক খুব ভাল কম্পিটিশ্যন দিবলৈ গৈ আছো। আপোনালোকে সকলোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক্টিভিটি আপোনালোকে দেখা পাই আছে। আৰু আপোনালোকৰ কেমেৰাতটো আৰু একো লুকাই নাথাকে, আপোনালোকেতো এইবোৰ চাই থাকে। ভূপেন বৰাদেৱে ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 2টা-3টালৈকে দৌৰি আছে অসমত, যাতে ভাৰতীয় জাতীয় কংগ্ৰেছটো এক শক্তিশালী ৰূপত ঠনধৰাই উঠাব পাৰে। তাতকৈ আৰু ডাঙৰ ইয়াৰ উত্তৰ আৰু একো হ'ব নোৱাৰে। আমি ৰাভা হাছঙৰ নিৰ্বাচনত আমি 34টা সমষ্টিৰ প্ৰাৰ্থী দিছোঁ। তাৰে 2টা সমষ্টিৰ প্ৰাৰ্থীৰ অলপমান আমাৰ টেকনিকেল প্ৰব্লেম হৈছে, আৰু বাকী আমি ভাল কম্পিটিশ্যন কৰিছোঁ। 4 তাৰিখৰ ৰিজাল্টত ৰাভা হাছং নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে যিবোৰ ঠাইত এটা সময় আছিল আমাৰ পতাকা তাতে উৰাব পৰা নাছিল, অফিচ খুলিলে অফিচ জ্বলাই দিয়া হৈছিল। আৰু আজিৰ এই মুহূৰ্তত পাহাৰে পৰ্বতে চাওক, আমাৰ ফটো সম্বলিত পতাকা উৰি আছে, আমাৰ ফটো সম্বলিত পোষ্টাৰ উৰি আছে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাভা হাছং নিৰ্বাচনত কম্পিটিশ্যন দিছে। আৰু আমাৰ কম্পিটিশ্যন অনাগত সময়ত অসমক শক্তিশালী কৰাৰ। পাহাৰে পৰ্বতে প্ৰয়াত মুখ্যমন্ত্ৰী, আজি বহুতে পাহৰি গৈছে, প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰীযুত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱে এই ৰাভা হাছঙৰ জন্ম দিছিলে। এই ৰাভা হাছঙৰ অসম মুলুকত জন্ম দিয়া মানুহজনৰ নাম কৰ্মশ্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ। গতিকে ইয়াতকৈ আৰু বেছি কথা ক'ব নোৱাৰে। মন্ত্ৰী পীযুষ হাজৰিকাই আপোনালোকৰ সভাপতিৰ বিৰুদ্ধে বৰ ডাঙৰ অভিযোগ আনিছে। পদ বিক্ৰী কৰি টকা লৈছে, এইবিলাক ৰাজহুৱা কৰি দিম, এনেধৰণৰ বিভিন্ন কথা কৈছে। ভূপেন বৰাদেৱ আজিৰ এই মুহূৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নেতৃত্ব লৈ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ এই মানুহজনে ৰাতিপুৱা 7 বজাৰ পৰা নিজৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰে। ৰাতি 12টা-1টাত তেওঁ টোপনি মাৰে। কাৰণ মোৰ ইয়াৰ পৰা তেওঁৰ ঘৰটো মাত্ৰ 10 মিনিটৰ ৰেডিয়াছ। ঘোঁৰামাৰাত তেওঁৰ ঘৰ। আমি এই দলংখন পাৰ হ'লেই, আমাৰ এই ঈদগাহ ময়দান পাৰ হ'লে এক দৰমালে তেওঁৰ ঘৰ পাওঁ। তেওঁ ৰাতিপুৱা 7 বজাৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে দলটো শক্তিশালী কৰিবলৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ আগবঢ়াবলৈ তেওঁ সংগ্ৰাম কৰি আছে। আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত ভাল লিডাৰশ্বিপ আছে, ভাল টেলেণ্ট আছে, আৰু আমি অনাগত সময়ত এক খুব ভাল কম্পিটিশ্যন দিবলৈ গৈ আছো। আপোনালোকে সকলোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক্টিভিটি আপোনালোকে দেখা পাই আছে। আৰু আপোনালোকৰ কেমেৰাতটো আৰু একো লুকাই নাথাকে, আপোনালোকেতো এইবোৰ চাই থাকে। ভূপেন বৰাদেৱে ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 2টা-3টালৈকে দৌৰি আছে অসমত, যাতে ভাৰতীয় জাতীয় কংগ্ৰেছটো এক শক্তিশালী ৰূপত ঠনধৰাই উঠাব পাৰে। তাতকৈ আৰু ডাঙৰ ইয়াৰ উত্তৰ আৰু একো হ'ব নোৱাৰে। আমি ৰাভা হাছঙৰ নিৰ্বাচনত আমি 34টা সমষ্টিৰ প্ৰাৰ্থী দিছোঁ। তাৰে 2টা সমষ্টিৰ প্ৰাৰ্থীৰ অলপমান আমাৰ টেকনিকেল প্ৰব্লেম হৈছে, আৰু বাকী আমি ভাল কম্পিটিশ্যন কৰিছোঁ। 4 তাৰিখৰ ৰিজাল্টত ৰাভা হাছং নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে যিবোৰ ঠাইত এটা সময় আছিল আমাৰ পতাকা তাতে উৰাব পৰা নাছিল, অফিচ খুলিলে অফিচ জ্বলাই দিয়া হৈছিল। আৰু আজিৰ এই মুহূৰ্তত পাহাৰে পৰ্বতে চাওক, আমাৰ ফটো সম্বলিত পতাকা উৰি আছে, আমাৰ ফটো সম্বলিত পোষ্টাৰ উৰি আছে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাভা হাছং নিৰ্বাচনত কম্পিটিশ্যন দিছে। আৰু আমাৰ কম্পিটিশ্যন অনাগত সময়ত অসমক শক্তিশালী কৰাৰ। পাহাৰে পৰ্বতে প্ৰয়াত মুখ্যমন্ত্ৰী, আজি বহুতে পাহৰি গৈছে, প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰীযুত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱে এই ৰাভা হাছঙৰ জন্ম দিছিলে। এই ৰাভা হাছঙৰ অসম মুলুকত জন্ম দিয়া মানুহজনৰ নাম কৰ্মশ্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ। গতিকে ইয়াতকৈ আৰু বেছি কথা ক'ব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।